দৰঙৰ ৰামগাঁও উন্নয়ন সমিতিৰ ৰূপালী জয়ন্তী আৰু নৱৰূপ কলাকৃষ্টি সংঘৰ সোণালী জয়ন্তী সমাৰোহ সম্পন্ন। দৰঙৰ অগ্ৰণী উৎপাদনমুখী তথা সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰামগাঁও উন্নয়ন সমিতিৰ ৰূপালী জয়ন্তী আৰু নৱৰূপ কলাকৃষ্টি সংঘৰ সোণালী জয়ন্তীৰ অন্তিম দিনটোত বৰ্ণিল কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে সমাজসেৱক দীনেশ্বৰ চহৰীয়াই। চিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা মীন বিষয়া বিপুল খাটনিয়াৰ আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হবিবুৰ ৰহমানে। নৱৰূপ কলাকৃষ্টি সংঘৰ সোণালী জয়ন্তী উদযাপন কৰিছে আৰু তাৰ স্মৃতি তেওঁলোকে লিপিবদ্ধ কৰি এখন স্মৃতি গ্ৰন্থত গ্ৰন্থিত কৰিছে। মোৰ লগত যোগাযোগ কৰি আছে। মই আহিয়ে মোৰ অলপ ঠিক নষ্টালজিক হিচাপত আহিছে মোৰ মতলব এইকাৰণে মই এতিয়াও গাঁৱতে বাস কৰোঁ। নৱৰূপ কলাকৃষ্টি সংঘ ৰামগাঁও আজি 1972 চনতে প্ৰতিষ্ঠা কৰা হৈছিল আৰু আমাৰ ৰামগাঁও উন্নয়ন সমিতি 1995 চনত গঠন কৰা হৈছিল। এই দুয়োখন সমিতিৰ উন্নয়ন সমিতিৰ 25 বছৰ আৰু নৱৰূপ কলাকৃষ্টি সংঘৰ 50 বছৰৰ উপলক্ষত আমি দুয়োখন সমিতিৰ যুটীয়াভাৱে এখনি ৰূপালী আৰু সোণালী জয়ন্তী উৎসৱ উদযাপনৰ কাৰণে প্ৰস্তুতি চলাই আমি আজি এই অনুষ্ঠানৰ মুকলি সভা আমাৰ 14 তাৰিখৰ পৰা 14, 15, 16 আৰু 17 এই 4 দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ। সেই মৰ্মে আমাৰ 14 তাৰিখৰ দিনগুটীয়া কাৰ্যসূচী, 15 তাৰিখৰ আমাৰ দিনগুটীয়া কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়িত হোৱাৰ অন্তত আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাও অনুষ্ঠিত হৈ যায়। এই সাংস্কৃতিক শোভাযাত্ৰাখন উদ্বোধন কৰে আমাৰ এই অঞ্চলৰ স্বনামধন্য সাংস্কৃতিক কৰ্মী মিঠু বড়োদেৱে। তেখেতে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছিল। তাৰপিছতে আমি সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত আমাৰ মুকলি সভা আমি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ এই মুকলি সভাত সভাপতিত্ব কৰিছে আমাৰ স্থানীয় বিধায়ক তথা আজি আমাৰ সোণালী ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সন্মানীয় সভাপতি মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে। আৰু এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছে আমাৰ এই দৰং জিলাৰ গৌৰৱ চিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মাননীয় ডক্টৰ প্ৰসন্ন কুমাৰ নাথদেৱ। তাৰপিছত আমাৰ এখন স্মৃতি গ্ৰন্থ আমি এই সভাত উন্মোচন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰিছে আমাৰ দৰং জিলাৰ এই গৌৰৱ, আমাৰ স্বনামধন্য সাহিত্যিক অসম সাহিত্য সভাৰ অন্তৰ্গত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় ডক্টৰ ৰামচন্দ্ৰ ডেকাদেৱে। আৰু এই সভাখন আজি উদ্বোধন কৰে আমাৰ এই ৰামগাঁৱৰ গৌৰৱ, আমাৰ ৰামগাঁৱৰ সৰ্বশ্ৰেষ্ঠ বৰ্ষীয়ান ব্যক্তি মাননীয় কৃতি শিক্ষক অৱসৰী মাননীয় দীনেশ্বৰ চহৰীয়াদেৱে। আৰু এই সভাখনত অন্তত আমি আজি এই সাংস্কৃতিক অনুষ্ঠান 7 বজাত আমি অনুষ্ঠিত কৰিম। আৰু সাংস্কৃতিক অনুষ্ঠানত আমাৰ স্থানীয় শিল্পীৰ উপৰিও আমাৰ অসমৰ কোকিলকণ্ঠী গায়িকা ডক্টৰ
তেখেতে গীত পৰিৱেশন কৰিব, তেখেতক আমন্ত্ৰণ জনোৱা হৈছে। আমি আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজৰ পূৰ্ণ সহায় সহযোগিতাত এই অনুষ্ঠানখিনি অনুষ্ঠিত হৈ যাব সাংস্কৃতিক অনুষ্ঠানখন। আৰু এই সুযোগতে আমি আমাৰ এই অনুষ্ঠানখনত যিসকল আঞ্চলিক ৰাইজ তথা গাঁওবাসীয়ে আমাক দিহা পৰামৰ্শ দি আৰ্থিকভাৱে, কায়িকভাৱে, মানসিকভাৱে আমাক পূৰ্ণ সহায় সহযোগিতা আগবঢ়ালে, তেখেত সদৌতিলৈ আমি আমাৰ উদযাপন সমিতি, আমাৰ নৱৰূপ কলা কৃষ্টি সংঘ আৰু ৰামগাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ এই ৰূপালী সোণোৱালী জয়ন্তীৰ উৎসৱৰ সমাপ্তি হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আজি এই মেইন আমাৰ যি ৰূপালী জয়ন্তী বা সোণালী জয়ন্তীৰ উদ্দেশ্যে যি মুকলি সভা পাতিছে, ইয়াৰ মেইন গুৰি হৈছে আমাৰ বুঢ়া পুখুৰী। এই বুঢ়া পুখুৰীটো সঁচাকৈ মানে আমাৰ ঐতিহ্যপূৰ্ণ পুৰণা, আজি 500 বছৰ আগৰ বুলি ক'ব লাগিব। কাৰণ এই বুঢ়া পুখুৰীটোৰ প্ৰায় 64 বিঘা মাটিকালিত এওঁলোকে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মাছ খেতি কৰি আছে। ইয়াত এটা হেচাৰী আছে আমাৰ বিভাগৰ পৰা ব্লু লিভাৰজনে দিয়া, আৰু যি এওঁলোকে সম্পূৰ্ণ আমাৰ বিভাগৰ লগত থাকি মানে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মাছ খেতি কৰিছে। আৰু এই যিটো বুঢ়া পুখুৰীৰ এই যিটো অনুষ্ঠানটি সঁচাকৈ এটা মানে বহুত মানে পৰ্যটনথলীলৈ ৰূপান্তৰিত কৰাৰ বহুত মানে সুযোগ আছে। কাৰণ ইয়াৰ যি এটা সৌন্দৰ্য, একেলগে ইমান ডাঙৰ পুখুৰী এটাত ইয়াৰ পাৰখিনি যদি আমি যথেষ্ট পৰিমাণে উন্নত কৰিব পাৰোঁ, পাৰখিনি যিখিনি এতিয়া বৰ্তমান অলপ জৰাজীৰ্ণ হৈছে, পাৰখিনি যদি উন্নত কৰি দিব পাৰোঁ, তেতিয়াহ'লে ইয়াতে এটা ধুনীয়া পৰ্যটনথলী হোৱাৰ সুবিধা আছে। বিভিন্ন মানুহৰ আহি ইয়াত জানুৱাৰী বা ডিচেম্বৰ মাহত প্ৰীতিভোজ কৰিব পাৰিব, আৰু বিভিন্ন দূৰ দূৰণিৰ পৰা আহি সকলোৱে এনজয়মেণ্ট কৰিব পাৰিব। আৰু সেই উদ্দেশ্যে আমি আগত ৰাখি আমাৰ মীন বিভাগৰ পৰা এটা জাইকা, জাপান ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন এজেঞ্চিৰ জৰিয়তে আমি যিবিলাক আমাৰ গোটেই অসমতে, অকল দৰং জিলা বুলি নকওঁ, আমাৰ পুৰণা পুখুৰী, ৰাজহুৱা হওক ব্যক্তিগত হওক, পুখুৰীবিলাক আমি উন্নয়নৰ এটা প্ৰচেষ্টাৰ কাৰণে বিভাগৰ পৰা এটা প্লেনিং কৰি আছে। হয়তো ডিচেম্বৰৰ লাষ্টত এই প্লেনিংটো সম্পূৰ্ণ হ'ব, আৰু আমি হয়তো আশা কৰিছোঁ মাৰ্চ মাহত আমি গোটেই পুৰণা পুখুৰীখিনি, ইণ্ডিভিজুৱেল ৰাজহুৱা পুখুৰীটো আমি উন্নয়ন কৰিম। আৰু এই জাইকা যদি প্ৰজেক্টটো আহে, সেই প্ৰজেক্টৰ জৰিয়তে আমি এই বুঢ়া পুখুৰীটো উন্নয়ন কৰি আমি এটা ইয়াক পৰ্যটনথলীলৈ ৰূপান্তৰিত কাৰণে আমি যথেষ্ট প্ৰচেষ্টা কৰিম। আৰু হয়তো আশা কৰিছোঁ তেওঁলোকৰ এইটো সপোন ৰূপায়িত হ'ব। আৰু অদূৰ ভৱিষ্যতে আমি সকলো আমাৰ ইয়াৰ কমিটিৰ সকলো সদস্য লৈ, তেওঁলোক বহুত মানে গতিশীল ব্যক্তি, কাৰণ আজি ইমান ধুনীয়াকৈ অনুষ্ঠানটো বচাই ৰাখিছে। প্ৰত্যেকজন সদস্যই ইয়াৰে বহুত কৰ্মশীল, তেওঁলোকে নিজে পুখুৰীৰ পানীত নামি গোটেই মাছ খেতি কৰে। সঁচাকৈ আমি প্ৰশংসনীয়, তেওঁলোকক আমি বহুত ধন্যবাদ কৰিছোঁ মীন বিভাগ। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।